মিশন আছিলে শিক্ষাৰ ডিপাৰ্টমেণ্টত সুপাৰ 50 ইটো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত বডোফা সুপাৰ 50 আমি আৰম্ভ কৰিছিলোঁ আৰু এই সুপাৰ 50ত যোৱা বছৰ আমাৰ ফাৰ্ষ্ট বেটছ নিট আৰু ইয়াৰ আগৰ বছৰত JEEৰ কাৰণে আমাৰ বেটছ আৰম্ভ হৈছিলে কিন্তু এটা বছৰৰ পিছতে খুব ভাল আমি ফলাফল পালোঁ এই বছৰ যেটো আমাৰ ফাৰ্ষ্ট বেটছ আছিলে নিটৰ কাৰণে মেডিকেলৰ কাৰণে 50 জনৰ ভিতৰত 48 জনে নিট ক্লিয়াৰ কৰিছে এটো আমাৰ কাৰণে বহুত ডাঙৰ এটা সফলতা আমি ভবা নাছিলোঁ যে প্ৰথম এটেম্পটত আমি তেনেকুৱা এটা ফলাফল পাম কিন্তু আমাৰ এই অঞ্চলৰ পৰাই তা বিটিআৰ অঞ্চলৰ পৰাই যিখিনি লৰা ছোৱালী নিট দিছিলে ইয়াত মানে 614 ৰ পৰা ইয়াৰ ওপৰলৈকে পাৰ্চেন্টেজ পাবলৈ নাম্বাৰ পাবলৈ মাৰ্কস পাবলৈ সক্ষম হৈছে গতিকে যেটো মানৱ সম্পদ গঢ়াৰ কাৰণে আৰু বিশেষকৈ মেডিকেল ডিপাৰ্টমেণ্টত হেলথ ডিপাৰ্টমেণ্টটো আমাৰ চাবলৈ আমাৰ অঞ্চলৰ ডক্টৰৰ বহুত নাটনি আছে এই কাৰণে আমি এই চিন্তাটো কৰিছিলোঁ আৰু যিখিনি চৰকাৰী খৰচ কৰি কোচিং কৰাইছিলে ইয়াৰ ভিতৰত 48 আউট অফ 50 আমাৰ নিট ক্লিয়াৰ কৰাটো এইবাৰ বহুত এটা আনন্দৰ খবৰ আৰু অহা বেটছটো আমি খুব ভালকে প্ৰিপেয়াৰ কৰিম যাতে 50 জন পায় আৰু ইঞ্জিনিয়াৰিংৰ কাৰণে যেটো JEEৰ কাৰণে আমাৰ সুপাৰ 50 আৰম্ভ হৈছিলে ইয়াত যোৱা বেটছটো বহুতখিনি আমাৰ IITত পাইছে বহুতখিনি ইঞ্জিনিয়াৰিং কলেজত পাইছে আৰু এইবাৰ আমাৰ ইতিমধ্যে যেটো JEEৰ আমাৰ যেটো এক্সাম হৈ গল ইয়াত মানে 50 আউট অফ 44 আউট অফ 50 মানে 50 জনৰ ভিতৰত 44 জনে আমাৰ JEE ক্লিয়াৰ কৰিছে আৰু ইয়াৰ ভিতৰত 17 জনে এডভান্স ক্লিয়াৰ কৰিছে যি সকলে IITত এডমিশন পাব গতিকে দুইটাও খুব এটা ভাল সফলতা আমি দেখিবলৈ পাইছো ইতিমধ্যে যেটো প্ৰিলিমছ হৈ গল তাতো আমাৰ প্ৰায় 28 জন লৰা ছোৱালী আমাৰ যেটো APSCৰ প্ৰিলিমছত ক্লিয়াৰ কৰিছে গতিকে সুপাৰ 50 বডোফাৰ নামত যেটো আমাৰ এটা মেগা মিশন এটা আছে সেই মিশনটো খুব এটা সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছো ইয়াৰ কাৰণে মই বিটিআৰ অঞ্চলৰ গাৰ্জেন সকলক ধন্যবাদ দিওঁ বিটিআৰ অঞ্চলৰ আমাৰ শিক্ষাগুৰু সকলক ধন্যবাদ দিওঁ শিক্ষাৰ এটা নতুন ৰেভলিউচন আহিছে হ'ব পাৰে আগৰ সময়ত এটা হিংসাৰ পৰিবেশ আছিলে এটা অনিশ্চয়তা আছিলে বিভিন্ন পৰিবেশৰ কাৰণে আমাৰ লৰা ছোৱালী ভাল শিক্ষা গ্ৰহণ কৰিব পৰা নাছিলে কিন্তু এতিয়া সকলোৱে এইবাৰ হায়াৰ সেকেন্ডাৰী ৰিজাল্টত বাক্সা আৰ্টছত টপ কৰিছে তামুলপুৰ সায়েন্সত টপ কৰিছে আৰু সেই কাৰণে সেই লৰা ছোৱালীৰ কাৰণে আমি আৰু কিছুমান মিশন হাতত লৈছো অহা 15 আগষ্টত EDII বুলি কয় ইন্টাৰনেশ্যনেল ডেভেলপমেন্ট ইনষ্টিটিউট অফ ইণ্ডিয়া ইয়াৰ এটা কেম্পাছ আমি চিৰাঙত স্থাপন কৰিবলৈ গৈ আছো আৰু IITৰ লগত এটা নতুন প্ৰগ্ৰাম আমি যেটো নেকি আমাৰ যেটো নতুন যেটো কোৰ্স বিলাক আহিছে আৰ্টিফিশিয়াল ইন্টেলিজেন্স বিভিন্ন কোৰ্স বিলাক আহিছে এইবিলাক টাই আপ কৰিবলৈ আমি কিছুমান চিন্তা চৰ্চা কৰিছো যাতে আমাৰ লৰা ছোৱালী সকলে সোনকালে সংস্থাপন পাব পাৰে আৰু বিভিন্ন বিষয়ত যিবিলাক নতুন বিষয় ইয়াত আগবাঢ়ি যাব পাৰে এটো এই কাৰণে হৈছে যে আমাৰ সায়েন্স টিচাৰৰ বহুত অভাৱ আছে বহুত অঞ্চলত সায়েন্স টিচাৰ নাই এই কাৰণে আমাৰ ষ্টুডেন্ট নাম্বাৰটো কমি যায় খুব কম ষ্টুডেন্ট এডমিশন দিব লগা হয় আৰু স্কুলও কম আছে হায়াৰ সেকেন্ডাৰী সায়েন্স বহুত কম আছে ডিগ্ৰী সায়েন্স বহুত কলেজত কম আছে এই কাৰণে তামুলপুৰত এখন নতুন মানে ডিগ্ৰী সায়েন্স আৰম্ভ কৰাৰ কাৰণে ইতিমধ্যে আলোচনা কৰা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াও এগ্ৰি কৰিছে গতিকে আমি ইয়াত সায়েন্স কলেজ এখন পাম আৰু লগে লগে আমাৰ ছাত্ৰ ছাত্ৰী নাম্বাৰটো বাঢ়িব আৰু এলিমেন্টাৰী আৰু সেকেন্ডাৰীত আমাৰ যিবিলাক ভেকেন্ট হৈ আছিল এটো অহা এক ডেৰ মাহৰ ভিতৰত যেতিয়া এপইন্টমেন্ট দিব তেতিয়া সায়েন্স শিক্ষকবিলাক আহাৰ লগে লগে আৰু ভালকে সায়েন্সটো আমি মোবিলাইজ কৰিব পাৰিম আৰু সায়েন্সৰ কাৰণে আমি আগস্টিয়া ইন্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ লগত তাই MOU সাইন কৰি যোৱা 2 বছৰৰ পৰা আমাৰ মোবাইল ভেন ঘূৰি আছে স্কুল বিলাকত যায় বিভিন্ন ল্যাব মোবাইল ল্যাব লৈ যায় প্লাই সায়েন্সৰ প্ৰেক্টিকেল বিলাক আমাৰ ছাত্ৰ ছাত্ৰী সকলক TLM বিলাক দেখাই প্লাই তেখেত সকলক কনফিডেন্স বিল্ডিংৰ কাম কৰা হৈছে সো সেই কাৰণে সায়েন্সটো আমি বিশেষকৈ গুৰুত্ব দিছো কাৰণ এতিয়া সায়েন্স আৰু টেকনলজিৰ যুগ ইয়াত আমি পিছ পৰি থাকিব নোৱাৰো